নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি কোন হ'বলৈ গৈ আছে? বহুতৰ অলপ এটা হেৰি আছে, কাৰণ আমি শুনিছোঁ, আপোনালোকে নিশ্চয় শুনিছে যে আপোনাৰ নৰেন্দ্ৰ মোদী চাগে 29লৈকে নাযায়, তাৰ আগতে ৰাষ্ট্ৰপতি বনাই দিব। তো ৰাষ্ট্ৰপতি বনাই তেওঁতো এনেই ফুৰি আছে, আকৌ ফুৰা ফুৰিটো বেছি হ'ব। গতিকে প্ৰধানমন্ত্ৰী হিচাপেতো বিদেশ ৰাষ্ট্ৰ ভ্ৰমণ ক্ৰছ কৰিলে ৰেকৰ্ড এতিয়া ৰাষ্ট্ৰপতি হিচাপে কৰিব। কিন্তু দুই একদিনত আকৌ বেলেগ এটা চৰ্চা হৈ আছে। এয়া হ'লগৈ, আপোনালোকৰ নিশ্চয় মনত আছে, আমাৰ অসমৰে ৰঞ্জন গগৈ ডাঙৰীয়া, তেওঁৰ যি কাৰ্যকালত আমি কি দেখিলোঁ? কাৰ্যকালত দেখা গ'ল যে তেওঁ চিফ হোৱাৰ আগতে, সুপ্ৰিম কোৰ্টৰ চিফ হোৱাৰ আগতে কিন্তু তেওঁ কিবাকিবি প্ৰেছ মিট কৰিলে। তেতিয়াই মোৰ সন্দেহ হৈ আছিলে, ডালমে কুচ কালা হে, আৰু হ'লেই। তাৰপিছত এইটো হোৱাৰ পিছত মই যে এটা শব্দ আপোনালোকক ব্যৱহাৰ কৰি থাকোঁ, চাব, প্লেনফুলি এণ্ড ছিষ্টেমেটিকেলি, অৰ প্লেনফুলি, এই বস্তুটো কিন্তু আপোনালোকে চব বস্তুত পাব। কিন্তু কেনেকৈ সোমায় বস্তুবিলাক, এইবিলাক এই যে কক্ৰ'চৰ কথাটো চৰ্চা হৈ আছে নহয়, কেনেকৈ সোমাই যাব আপুনি গমই নাপাব। পঁইতাচোৰা, কক্ৰ'চ গম পায়, আৰু কক্ৰ'চটো বেছি পপুলাৰ। আৰু তো কথাটো হ'লগৈ, কোনফালে কেনেকৈ ছিষ্টেমত গৈ আছে, এইটো অলপ মন কৰিব। তো চৰ্চা হৈছে এতিয়া আমাৰ যে মহামান্য সুপ্ৰিম কোৰ্ট ভাৰতবৰ্ষৰ, তাৰ যে চিফ জাষ্টিছ সূৰ্যকান্তজী ডাঙৰীয়া, তেওঁৰ ওপৰত তেখেতে ৰিচেণ্টলি এটা মন্তব্য আগবঢ়াইছে, যিটো একেবাৰে আপত্তিজনক। কিন্তু মই আচৰিত পাইছোঁ, আপোনালোকে হয়তো মোৰ চকুত পৰা নাই, কাৰণ মই চকু অলপ কণা বুলি ক'ব পাৰে, আধা আধি। কোনোবা চেনেলত যদি সেইটো হাইলাইট কৰিছে, সেইটো চৰ্চাৰ বিষয় হৈছে, টক শ্ব' হৈছে, প্লিজ মোক জনাব, নহ'লে ভুল হ'ব। মিছাকৈ তেওঁলোকক ব্লেম কৰাটো উচিত নহয়তো। মই যোনটো বিষয়ত এতিয়া ডিছকাছ কৰি আছোঁ, তো কথাটো হ'লগৈ, তেওঁ খুব বেয়াকৈ আমাৰ যুৱ সমাজক কৈছে, আৰু স্পেচিয়েলি মিডিয়াক কৈছে। মিডিয়াক ক'বই, কাৰণ মিডিয়াৰ ওপৰত আক্ৰমণবিলাক আহি আছে আৰু আহিব। কাৰণ আমাৰ মুখ্যমন্ত্ৰী দেখিছে নহয়, এইটো কোন চেনেল, এনেকৈ সুধি থাকে, মালিকৰ কি নাম, এনেকৈ সুধি থাকে। তো এই ৰিফ্লেকশ্যনটো তাতে গৈ পাইছে। এইটোৰ কাৰণে কৈ থাকোঁ যে ছিষ্টেমেটিকেলি এণ্ড প্লেনফুলি এটাকবিলাক, তেওঁ যিবিলাক কথা পাতিছে, এইবিলাক কথা কিন্তু প্ৰধানমন্ত্ৰীও কৈছিলে, মনত আছেনে নাই? বুদ্ধিজীৱী, তাৰপিছত আন্দোলনজীৱী, পৰজীৱী, সেইবিলাক কথা কৈছিল। ছেইম টু ছেইম কথাবিলাক কিন্তু আমাৰ ভাৰতবৰ্ষত নিবনুৱাসকলৰ কাৰণে ক'লে। বিশেষকৈ যিবিলাক সাংবাদিক আছে, যিবিলাক এক্টিভিষ্ট আছে, স্পেচিয়েলি RTI এক্টিভিষ্ট আছে, তাহাঁতৰ উদ্দেশ্যে ক'লে যে তেওঁলোকে এনেকৈ কৰিছে। আৰু এইটো প্ৰথম কথা নহয়। ইয়াৰ আগত মনত পেলাওক, এই বছৰে জানুৱাৰী মাহত কি কৈছিলে তেখেতে? যিবিলাক ভাৰতবৰ্ষৰ নেকি শ্ৰমিক সংগঠন আছে, শ্ৰমিক সংগঠনবিলাক নেকি ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থত এটা ডাঙৰ অবষ্ট্ৰাগল। সেইবিলাক তেখেতৰ বক্তব্যবিলাক কিন্তু সেইটো। কিন্তু আকৌ জাজৰ ঘৰত যেতিয়া কোটি কোটি টকা পোৱা যায়, যাৰ ওপৰত কোনো FIR নহয়, এনেই পাৰ পাই যায়, সেইটো লৈ কিন্তু তেওঁ একো মাত মাতে। এই যে অশোকা ইউনিভাৰ্চিটিৰ সম্পৰ্কে তেখেতে কি কৈছিলে? নে ইন লোগোं का साथ में ऐसे ही सबक होना चाहिए। তাৰমানে কি, কোনো এটা পাৰ্টিকুলাৰ সম্প্ৰদায়ক তেখেতক কৰি আছে। তেওঁ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, তেখেতে এইবিলাক কথা বতৰাবিলাক পাতি আছে। এতিয়া চাগে এই যে পঁইতাচোৰা কৈছে, বা এইটোৰ এটা স্পেচিয়েলিটি কি জানেনে? স্পেচিয়েলিটি হ'ল, ধৰি লওক আমাৰ গুৱাহাটী চিটিত, স্মাৰ্ট চিটিত এটম বম এটাক হ'ল, চাইনাই কৰিলে বা পাকিস্তানে কৰিলে, ঠিক আছে। তেতিয়া যোনে মৰিলেতো মৰি গ'ল, আজিকেইটা বাচি থাকিলে তেওঁলোকৰ এই যে হৈছিলে নহয় জাপানত, ঠিক তেনেকৈ কিন্তু অৱস্থা হ'ব। আমাৰ যে ছাইড এফেক্ট হ'ব, বা বাকী কোনোবা বিকলাংগ হৈ থাকিব, এই বস্তুটো কিন্তু কক্ৰজৰ ক্ষেত্ৰত নহয়। কক্ৰজ নিজক ছেভ কৰিবলৈ জানে, সেইটো তেওঁ নাজানে চাগে। কক্ৰজে কিন্তু নিজক ছেভ কৰিবলৈ জানে। তেনেকৈ তেওঁৰ পিৰিয়ডত দেখা গৈছে অজস্ৰ এনেকুৱা কাৰবাৰ। এই যে ৰিচেণ্টলি আপোনাৰ SIRৰ ওপৰত যে কাৰবাৰটো হৈছে, এইটোতো চৰকাৰৰ মৈমোতালিভাৱে হৈছে।
সুপ্ৰিম কোৰ্টলৈ বস্তুটো গৈ পাইছে, কিন্তু তাৰ কোনো ধৰণৰ কিন্তু তেওঁ মানে সমাধান সূত্ৰ দিয়া নাই। কি বিহাৰ কি বেংগল চবতে আকৌ কোৱা হৈছে যে SIR নেকি অসমত হ'ব, কিন্তু উত্তৰ পূৰ্বাঞ্চল বেলেগ ৰাজ্যত হ'ব। কিন্তু অসমতেতো আটাইতকৈ বেছি বাংলাদেশী বহিৰাগত সমস্যাটো ইয়াত কেলে SIR নহ'ব? আৰু অসম বিধানসভাৰ নিৰ্বাচনৰ আগত কেলে SIR হোৱা নাই? তো গতিকে তেওঁৰ গোটেই যে কাৰবাৰবিলাক সেইটো তেনেকুৱা এটা সূচাইছে, এই যে ৰঞ্জন গগৈৰ নিচিনাকৈ আৰু মোটামুটি। কাৰণ ৰঞ্জন গগৈৰ কি হ'ল, তেওঁ এটা ছেক্স স্কেমত ফচিছিলে। আচ্ছা, এইটো বিচাৰ কোনে কৰিব? ছিংগল বেঞ্চ কোন? ৰঞ্জন গগৈ। তেওঁ নিজে নিজকে ক্লিন চিট দি দিলে। হ'ল। তাৰপিছত ৰাম মন্দিৰৰ যি ৰায়, সেইটো কি আছিলে? আমাক সদায় কয়, আমাৰ যিকোনো বিচাৰ ব্যৱস্থাই উইটনেছ লাগে। বিশ্বাসৰ ওপৰত না, মই বিশ্বাস কৰোঁ যে ৰঞ্জন চৌধুৰীয়ে এইটো কাম কৰিব নোৱাৰে, কিন্তু মোৰ অপজিশ্যনে যদি ইষ্টাব্লিছ কৰি দিয়ে উইথ ফেক্টছ এণ্ড ফিগাৰ্ছ, তেতিয়াহ'লেতো জাজেতো মোৰ বিশ্বাস বুলি ক'লে নহ'ব ন। এইটো গোটেই তেওঁৰ অসমবাসীৰ বিশ্বাস যে নাই, ৰঞ্জন চৌধুৰী তেনেকুৱা গুণা কৰিব নোৱাৰে। বিশ্বাসৰ ওপৰত একো নহয়। ৰাম মন্দিৰৰ ৰায়টো কি আছিলে? সেইটোৱে আছিলে। আৰু ৰঞ্জন গগৈ ডাঙৰীয়ে ভাবিছিলে তেখেতক চাগে একেবাৰে ৰাষ্ট্ৰপতি বনাই দিব। তেওঁৰ টাৰ্গেটটো সেইটো আছিলে। তো যি ঘূৰাই পকাই কোনো ৰকম আৰু কোনো ৰকম ৰাজ্যসভাত পাইছে। আৰু ৰাজ্যসভাত তেওঁ ইলেক্ট হোৱাৰ পিছত যিবিলাক কথা পাতিছিলে যোৱা সময়ছোৱাত চাওকচোন বাৰু, তেওঁ এটাও পালন কৰিছেনে? তেনেকৈ কৰা নাই। তো গতিকে এই যে তেওঁ আৰু এটা কথা কৈছে যে AI ইউজৰ কথাটো কৈছে। AI মানে এই জুডিচিয়াৰী ছিষ্টেমত। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, যোনটো দেশৰ মানে আমাৰ প্ৰধানমন্ত্ৰী কওক বা বাকী অৰ্ণৱ গোস্বামী কওক, তাহাঁতি কি কৰিছে? তাহাঁতি অপাৰেশ্যন সিন্দুৰৰ নামত ৰাৱলপিণ্ডি কেপচাৰ কৰি লৈছে, AI যোগেদি বনাই দেখাই দিলে। অসমৰ নেশ্যনেল হাইৱেৰ AI যোগেদি AI বনাই ভুল ভাল একেবাৰে টোটালি বকৱাছ এটা বস্তু নেৰেটিভছ বনাই আমাৰ অসমৰ নেশ্যনেল হাইৱে দেখুৱাই দিলে। সেইটোলৈতো তেওঁ একো নকয়। AI মানে কি এইবিলাকে নেকি? তাৰপিছত তেখেত ক'ব বিচাৰিছে যে নাই, মানে আমি ক'ভিড পিৰিয়ডত আমি যি ধৰণে কাম কৰিছোঁ, মাত্ৰ কনফাৰেন্সিং যি ধৰণে চলিছোঁ, গোটেই বিশ্বত তাকে সেইটো প্ৰশংসা হৈছে। বোলে হয়, ঠিকেই কৈছে, কিন্তু গোটেই বিশ্ব কিন্তু এইটোও চাইছে যে আপোনালোক অমৰ খালিকক আজি কবতি ট্ৰায়েলত ল'ব পৰা নাই, ছিংগল ৰাউণ্ড ট্ৰায়েলতে ল'ব পৰা নাই, কিন্তু 24 ঘণ্টাৰ ভিতৰতে আপোনালোকে আকৌ অৰ্ণৱ গোস্বামী, যি নাকি ঘৃণাৰ ভাষণ দি আছিলে, যি নাকি মানে সাংবাদিকৰ নামত একেবাৰে ভ্ৰষ্টাচাৰী, মানে মহা ফাল্টু বস্তু হয়, তেখেতক এৰি দিছে। সালমান খানক এৰি দিয়া হয়, অৰ্ণৱ গোস্বামীক এৰি দিয়া হয়। কিন্তু আজি কবতি আপোনালোকেতো হয়তো বহুতে ভাবিব পাৰে এইটোতো মুছলিম কেৰেক্টাৰ। মই সেইটো বাদ দিছোঁ। অসমৰ ছোৱালী দেৱাংগনা কলিতা, তাই কি UAPA যিটো লগাইছিলে, কমেণ্ট বক্সত কমেণ্টছ লিখিব, তাইক কি আজিলৈকে সুপ্ৰিম কোৰ্টতকে এইটো সম্পূৰ্ণ হেৰি কৰিছেনে? অনুৰাগ ঠাকুৰ যেতিয়া কৈ আছিলে গলি মাৰো চালিব, কিবা কৰিব পাৰিছেনে? একো নকৰে। তো গতিকে আপুনি যোনটো কৈছে যে পৰজীৱী অমুক, তাৰপিছত কৈছে আপুনি মানে এই যোনটো ট্ৰল হৈ আছিলে, মানে ডুপ্লিকেট চাৰ্টিফিকেট লৈ কিছুমানে ওকালতি কৰি আছে। হয়, একেবাৰে অসত্য বুলিতো ক'ব নোৱাৰি। অলপ মনত পেলাওক, আপোনাৰ গুৰুদেৱ কোন? মহামান্য সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ ডাঙৰীয়া আপোনাৰ গুৰুদেৱ নিশ্চিতভাৱে মোদী হ'ব, কাৰণ মোদীৰ পৰা ইনস্পায়াৰ হৈ আপুনি এইসব বকৱাছ কৰি আছে। গুজৰাট, আপুনি ডিজিটেল ইণ্ডিয়াৰ কথা পাতি আছে। গুজৰাটত 2 নম্বৰী ফলছ এটা কোৰ্ট 1 বছৰ নহয় 2 বছৰ চলি আছিলে, লাষ্টত গৈ এইটো ধৰা পৰিছে। কেনেকৈ সম্ভৱ? আপুনি কৈ আছে AIৰ কথা, যোনটো দেশত নেটে ঠিক নাথাকে, চহৰত নাথাকে, আপুনি গাঁও বাদ দিয়ক, নেট ছাৰ্ভিচেই প্ৰপাৰ নহয়, ডিজিটেল ইণ্ডিয়া। আৰে প্ৰভু, তাৰ পৰা ৰিজাইন কৰক না। ৰিজাইন কৰি ডাইৰেক্ট আপুনি ৰাজ্যসভাৰ সদস্য হৈ যাওক, লেঠা শেষ। এইবিলাক যে তেলিয়ামি কৰিছে। আৰু তাতকৈ ডাঙৰ কথা হ'ল যে আপুনি পৰজীৱী
অমুক তমুকবিলাক পিছত ক'ব দেই। আপুনিতো নিজে কলেজিয়ামজীৱী। কলেজিয়াম পদ্ধতি যোনটো আছে, কলেজিয়াম পদ্ধতি কিন্তু একমাত্ৰ কিৰণ ৰিজিজু, তেওঁৰ লগত মোৰ ৰাজনৈতিক বিৰোধ হ'ব পাৰে আৰু মই গৰ্বিত। তেওঁ যি ধৰণে প্লেচ কৰে বিভিন্ন বিষয়বিলাক, তেওঁ এই কলেজিয়ামৰ যে ছিষ্টেম সেইটোৰ বিৰুদ্ধে কিন্তু নৰ্থ ইষ্ট বুলি নহয়, ভাৰতবৰ্ষৰ একমাত্ৰ MP মিনিষ্টাৰ যি নেকি খুব সুন্দৰভাৱে উত্থাপিত কৰিছিলে। এইটো বেলেগে কৰা নাই। আপোনালোকেতো নিজে কলেজিয়ামজীৱী। এই যে পৰিবাৰবাদ কয় নহয়, এইটোতো কলেজিয়ামবাদ চলি আছে আপোনালোকৰ। যোগ্যতা তেতিয়া ওলাই যাব। আপুনি কেতিয়াবা কৈছেনে এই যে মোদী যে যি ভুল ভাল কৈ আছে, অমুক কম কিনিব লাগে, সেইটো যে আমাৰ ডেমক্ৰেটিক ৰাইটছ, মই সোণ কিনিম না পায়খানা কিনিম না কি কিনিম, মোৰ কথা এইটো। তাৰ ওপৰত আপুনি একো ক'বলৈ সাহস নাই কেলে? এতিয়া আপুনি যোনটো স্পষ্টীকৰণ দিছে, স্পষ্টীকৰণত এইটো স্পষ্ট হৈ গৈছে যে আপুনি মানে বিচাৰপতি কম, আপুনি ৰাজনীতিবিদ বেছি। কাৰণ ৰাজনীতিক নেতাবিলাক যেনেকৈ বিপাঙত পৰিলে কি কৰি দিয়ে, নাই মই এনেকৈ কোৱা নাই, সেইটোক মিডিয়া নেকি সেইটোক মানে মিছ ইণ্টাৰপ্ৰিট কৰিছে, একজেক্টলি আপুনি সেইটোকে কৰি আছে। গতিকে ভাৰতবৰ্ষৰ মানুহ কিন্তু মূৰ্খ নহয়। এই যে SIR মানুহ যে মৰিলে, আজি কপিতে 100ৰ ওপৰত RTI এক্টিভিষ্ট মৰি গ'ল, আজি কপতি 100ৰ ওপৰত সাংবাদিক মৰি গ'ল, আপুনি ঘণ্টা কি কৰিলে? আপুনি একো কৰিব পৰা নাই। দম আছে, ডিফাৰ্মেশ্যন কেছ দিয়ক, মই পৰৱা নকৰোঁ। মই হিচাপ পৰৱা নকৰোঁ, মই বিন্দাছ কৈ যাম। মোৰ সংবিধানে এই অধিকাৰ দিছে। আৰু আপুনি হ'ব পাৰে চিফ জাষ্টিছ, কিন্তু আপুনি সংবিধানৰ ওপৰত নহয়। ভিডিঅ' ভাল লাগিলে, ভাল মানে কি, এইটোতো ভাল ভিডিঅ', এইটোক শ্বেয়াৰ নকৰি কোনে কাৰ মাইকিক লৈ গুচি গ'ল সেইবিলাক শ্বেয়াৰ নকৰিব। এই ভিডিঅ'টো কমচে কম শ্বেয়াৰ কৰক। শুই থকা অসমীয়া জাগি উঠক। গোটেই ভাৰতবৰ্ষ জাগি উঠাৰ সময় হৈছে। দেশত যি খুচি তাকে হৈ আছে, কি ন্যায় ব্যৱস্থা যি খুচি তাহাঁতৰ ময়মতালি চলাই আছে, ৰাজনৈতিক নেতা চলাই আছে। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব।